অসমীয়া গিৰি কোৱা বুলি ক'লে মোৰ হাঁহি উঠি যায় যে ইউ আৰ বিকাম টু স্মল অসমীয়া গিৰিটো আৰু বাংগালুৰত নচলিব অসমীয়া গিৰিটো বেংগলত নচলিব সো মই সেই কাৰণে অসমীয়া লৰাক অনুৰোধ কৰিম যে লেট আস ষ্টাৰ্ট ভাৰতীয় গিৰি যে আমি ভাৰত চলাই লম ইয়াৰ পৰা বহিবলৈ আমাৰ মাজত কিছুমান আছে অসমীয়া গিৰি কৰিব লাগে আৰে বাবা ভাৰতীয় গিৰি কৰিব নোৱাৰো নেকি why we should be so narrow অসমীয়া গিৰি বুলি ক'লে তো আমি হাৰিয়ে গলো ইট ইজ বিটুইন হদিয়া টু ধুবুৰী আমি ক'ব লাগে যে আমি ভাৰতীয় গিৰি কৰিম দেন our empire become big from Kutch to Kanyakumari আমি ইমান ডাঙৰ সম্ৰাট হৈ গলো অসমীয়া গিৰি কোৱা বুলি ক'লে মোৰ হাঁহি উঠি যায় যে ইউ আৰ বিকাম টু স্মল তুমি নিজকে নিজে তলত পেলাই দিলা যে আমি ইমানতহে ৰজা হ'ব পাৰো কিয় অসমীয়া এজনে ভাৰতীয় গিৰি কৰিব নোৱাৰে কান উই বিকাম প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া কান উই বিকাম প্ৰেচিডেণ্ট অফ ইণ্ডিয়া কান উই বিকাম চিফ অফ আৰ্মি কান উই বিকাম somebody who is controlling Indian politics, Indian science, technology, academics? Can we become somebody in Delhi University who will become vice chancellor from us? Can we become chief of army staff? Tami hobo noaru niki. So moi সেই কাৰণে অসমীয়া লৰাক অনুৰোধ কৰিম যে let us start ভাৰতীয় গিৰি যে আমি ভাৰত চলাই লম ইয়াৰ পৰা বহিবলৈ আগত লাচিত বৰফুকনহঁতে ভাৰতীয় গিৰি কৰিছে যেতিয়া কোনো ভাৰতে মোগলক হৰুৱাব পৰা নাই লাচিতে ইয়াত হৰুৱাই দিছিল সো আমি নিজক অসমীয়া আৰু আমাৰ ওপৰত গিৰি কৰি কি লাভ আমিতো আছোৱে এটা ফেমিলিৰ দৰে if we have to conquer India by contributing towards the growth of India অসমত কি আছে আৰু আমি তো হাক ভাত খাই আছোৱে আৰু অসমীয়া গিৰি ইয়াৰ ভিতৰতো আমি আছোৱে অসমীয়া গিৰিটো আৰু বাংগালুৰত নচলিব অসমীয়া গিৰিটো বেংগলত নচলিব আমাৰ ওপৰতে অসমীয়া গিৰি চলিব আৰু বেছি অসমীয়া গিৰি চলি থাকিলে ব্যৱসায় বাণিজ্য সব বন্ধ হৈ যাব গতিকে আমাৰ মনটো কোড হ'ব লাগে যে ভাৰতৰ সভ্যতা সংস্কৃতিৰ মূল কেন্দ্ৰবিন্দুত আমি বহিম আমি ভাৰতৰ সভ্যতাৰ কাৰণে সংগ্ৰাম কৰিম আমি ভাৰতক বিশ্বগুৰু কৰিম আমি সৰু হ'ব নালাগে আমি নিজক নেৰো কৰিব নালাগে কাৰণ we are not a significant player in Indian system আমি আৰু বেজ এটা লগোৱে বাৰু আমি অসমীয়া ইউপিৰ মানুহজনে বুজি পাব জানো কি লিখা আছে কিন্তু যেতিয়া অসমীয়া মানুহ দুজন তিনজন ভাৰতৰ ৰাষ্ট্ৰপতি হ'ব দুজন তিনজন প্ৰধানমন্ত্ৰী হ'ব কেবিনেটত 4-5 জন অসমীয়া থাকিব ভাইস চেঞ্চেলৰ বিলাক অসমীয়া থাকিব আৰু এইমছত গলে ডক্টৰৰ নাম বিলাক অসমীয়া লিখা থাকিব জেএনইউত গলে প্ৰফেসৰৰ নাম বিলাক অসমীয়া লিখা থাকিব তেতিয়া যদি বেজটো লগাই দিও আমি অসমীয়া তেতিয়া মানুহে কয় এই বেটা একদম शेर का बच्चा आया है so we have to go সেই পজিশনলৈকে আমি যাব লাগিব we have to liberate ourselves we have to create lot of confidence in our mind that yes we can do it